টাইম এইট ব্ৰেক ব্ৰেকিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মিয়াৰ প্ৰসংগত মুখ খুলিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মইতো ভালেই কৈছো 5 টকাৰ ঠাইত 4 টকা দিব দিছো ৰিক্সাৰ ভাড়া কিন্তু নিয়ম মতে আইন মতে চাবলৈ হলে মিয়াই অসমত ৰিক্সা চলাব নোৱাৰে মিয়া হৈছে বাংলাদেশী গতিকে দেশৰ মানুহে দেশত কাম কৰিব পাৰিব মিয়াই আসলতে অসমত ৰিক্সা চলোৱাই নিষেধ বুলি ক'ব লাগিব যদি আইন মতে চাবলৈ যাওঁ মিয়াক কষ্ট দিবই লাগিব যিমান পাৰি মিয়াক মই কষ্ট দিম মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই কষ্ট পাবই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত লৈ চেষ্টা কৰিছো ষ্টাৰ সিমেন্ট টাইম এইট ব্ৰেক ব্ৰেকিং আইন মতে মিয়াই অসমত ৰিক্সা চলাবই নোৱাৰে মইতো ভালেই কৈছো যে 5 টকাৰ ঠাইত 4 টকা দিব মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াক এনেই কষ্ট দি থাকিম মিয়াই কষ্ট পাই থাকিবই লাগিব যিমান মিয়াক কষ্ট দিয়া হ'ব সিমানে মিয়া সোনকালে বাংলাদেশলৈ যাব অসম এৰিব দেশৰ মানুহে দেশত কাম কৰিব লাগে আৰামত কোনো মিয়া অসমত থাকিব নোৱাৰে মিয়াসমূহ হৈছে ইলিগেল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মিয়া প্ৰসংগত যে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশে কষ্ট পাই থাকিব মিয়াই কষ্ট পাই থাকিব যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকিম মিয়াই আসলতে আইনমতে চাবলৈ গ'লে ৰিক্সা অসমত চলাব নোৱাৰে মিয়াক যিমান কষ্ট দিম সিমানেই মিয়াই অসম এৰিব গতিকে মিয়াক মই কষ্ট দিমেই কৰবাত নহয় কৰবাত এনেই কষ্ট দি থাকিম এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে মিয়া প্ৰসংগত পুনৰ মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক ৰিক্সা চলাবলৈ কিয় দিম আইনমতে চাবলৈ হলে মিয়াই ৰিক্সা চলাব নোৱাৰে মইতো ভালেই কৈছো যে 5 টকাৰ ঠাইত 4 টকা দিয়ক মিয়াক ৰিক্সাৰ ভাড়া কিন্তু আইনমতে চাবলৈ হলে মিয়াই অসমত কাম কৰিব নোৱাৰে বাংলাদেশে কেনেকৈ কাম কৰিব পাৰিব অসমত দেশৰ মানুহে দেশত কাম কৰিব পাৰিব বাংলাদেশী হৈ কেনেকৈ অসমত কাম কৰিব আইনৰ মতে মিয়াই অসমত চলাব নোৱাৰে ৰিক্সা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মিয়া প্ৰসংগত পুনৰ মুখ খুলিছে অবৈধ বাংলাদেশী মিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ এই মন্তব্য শুনিবলৈ পোৱা গ'ল মিয়া হৈছে ইলিগেল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মইতো ভালেই কৈছো যে 5 টকাৰ ঠাইত 4 টকা দিবলৈ কৈছো ভালেই ভাবিব কৈছো কিন্তু আইনমতে যদি চাবলৈ যাওঁ তেন্তে মিয়াই ৰিক্সা অসমত চলাবই নোৱাৰে মিয়াই ৰিক্সা চলোৱা নিষেধ আইনমতে যদি চাবলৈ যাওঁ গতিকে আইনৰ মতে মই চাবলৈ যোৱা নাই কানুনৰ মতে মই যোৱা নাই মইতো ভালেই ভাবি কৈছো যে মিয়াই ৰিক্সা চলাওক 4 টকাৰ ঠাইত 5 টকাৰ ঠাইত 4 টকা দিয়ক আইনৰ মতে চাবলৈ হলে মিয়াই অসমত কামে কৰিব নোৱাৰিব দেশৰ মানুহে দেশত কাম কৰিব পাৰিব মিয়া হৈছে বাংলাদেশী গতিকে মিয়াই অসমত কাম কৰিব কেতিয়াও নোৱাৰিব বাংলাদেশী হৈ কেনেকৈ কাম কৰিব গতিকে মই মিয়াক কষ্ট দিয়ে থাকিম যিমান পাৰি মই সিমান কষ্ট দিম মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিম তেতিয়ালৈকে মিয়াই কষ্ট পাই থাকিব আৰু যিমান কষ্ট পাব মিয়াই সিমান সোনকালে অসম ত্যাগ কৰিব অসমৰ পৰা আঁতৰি যাব মিয়াই ৰিক্সা চলোৱাৰ কথা উল্লেখ কৰিছে যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ কেইদিনমান পূৰ্বে কৈ গৈছিল যে মিয়াক ভাড়া কমাই দিব মিয়াক যদি আপুনি ৰিক্সাত গৈছে তাত যদি 5 টকা হৈছে ভাড়া তাৰ ঠাইত 4 টকা দিব আৰু পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰসংগত কৈছে যে মইতো ভালেই চিন্তা কৰি কৈছো কিন্তু মিয়াক ভাড়া কমোৱা দূৰৈ কথা মিয়াক আসলতে ৰিক্সা চলাব দিবই নালাগে মিয়া কেনেকৈ ৰিক্সা চলাব পাৰিব অসমত দেশৰ লোকেহে দেশত কাম কৰিব পাৰিব মিয়া যিহেতু হৈছে বাংলাদেশে কেনেকৈ কাম কৰিব পাৰিব মুখ্যমন্ত্ৰী হৈ থকালৈকে মই মিয়াক এনেই কষ্ট দি থাকিম যিকোনো কাৰণতে মিয়াক কষ্ট দি থাকিম মিয়াই কষ্ট পাই থাকিবই লাগিব যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো আৰামত কোনো মিয়া অসমত থাকিব নোৱাৰিব সেই দিন উকলিল এতিয়াৰ পৰা আৰু কোনো মিয়াই অসমত আৰামত থাকিব নোৱাৰিব শান্তিত থাকিব নোৱাৰিব মিয়াক মই কষ্ট দিয়ে থাকিম যিমান পাৰি সিমান কষ্ট দিম এনেই কষ্ট দি থাকিম যিকোনো কাৰণতে মিয়াক মই কষ্ট দিয়ে থাকিম মিয়াক যিমান কষ্ট দিম সিমান সোনকালে মিয়াই অসম এৰিব কৰবাত নহয় কৰবাত মই এনেই কষ্ট দি থাকিম মিয়াই ৰিক্সা চলাবলৈ মিয়াক কিয় দিম বাংলাদেশী অসমত কেনেকৈ কাম কৰিব পাৰে আইনৰ মতে চাবলৈ গ'লে মিয়াই অসমতো ৰিক্সা চলাব নোৱাৰে একো কামেই কৰিব নোৱাৰে অবৈধ বাংলাদেশী মিয়া প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এই মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল মিয়াই আৰামত থাকিব মুঠতে নোৱাৰে সেইদিন উকলিল যেতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈ থাকিব তেতিয়ালৈকে মিয়াক কষ্ট দিয়ে থাকিব মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মই এনেই কষ্ট দি থাকিম যিকোনো কাৰণতে মই কষ্ট দি থাকিম আৰু যিমান কষ্ট পাব সিমান সোনকালে মিয়াই অসম ত্যাগ কৰিব সিমান সোনকালে মিয়াই বাংলাদেশলৈ যাব গতিকে মই মিয়াক কষ্ট দিয়ে থাকিম বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো কষ্ট পাই থাকিব লাগিব আৰামত অসমত থাকিব নোৱাৰে আৰু আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ কষ্ট পাই থাকিব তাত ৰক্ষা নাই পঠাই দিয়াটো ইমান সহজ নহয় কষ্ট দিলেহে যাবগৈ ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব কষ্ট পালেহে যাব গতিকে মইতো লাজ কৰা মানুহ নহয় যি কওঁ চিধা কৈ দিওঁ হয় নহয় গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো
তেতিয়ালৈকে বাংলাদেশীৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনে কষ্ট দিয়ে থাকিম। চলো বাই। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना। जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। সাংবিধানিক প্ৰক্ৰিয়া নোটিছ দিব, আপুনি যাব, আপুনি ক'ব যে মই ভাৰতীয়, লেঠা শেষ। তাতে কান্দিবলগীয়া কি হ'ল? কান্দিব নাপায় নহয়। আৰে নোটিছ দিব, যাব, মোকো যদি কোনোবাই কমপ্লেইন দিয়ে ময়ো যাম। কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে আৰু। আগত যিবিলাক আছিল, যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয় নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশীৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনে কষ্ট দিয়ে থাকিম। চলো বাই। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना। जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। সাংবিধানিক প্ৰক্ৰিয়া নোটিছ দিব, আপুনি যাব, আপুনি ক'ব যে মই ভাৰতীয়, লেঠা শেষ। তাতে কান্দিবলগীয়া কি হ'ল? কান্দিব নাপায় নহয়। আৰে নোটিছ দিব, যাব, মোকো যদি কোনোবাই কমপ্লেইন দিয়ে ময়ো যাম। কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে আৰু। আগত যিবিলাক আছিল, যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয় নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশীৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনে কষ্ট দিয়ে থাকিম। চলো বাই। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना। जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। সাংবিধানিক প্ৰক্ৰিয়া নোটিছ দিব, আপুনি যাব, আপুনি ক'ব যে মই ভাৰতীয়, লেঠা শেষ। তাতে কান্দিবলগীয়া কি হ'ল? কান্দিব নাপায় নহয়। আৰে নোটিছ দিব, যাব, মোকো যদি কোনোবাই কমপ্লেইন দিয়ে ময়ো যাম। কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে আৰু। আগত যিবিলাক আছিল, যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয় নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে
মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনেই কষ্ট দিয়ে থাকিম। চলো বাই। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना, जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। সাংবিধানিক প্ৰক্ৰিয়া, নটিচ দিব, আপুনি যাব, আপুনি কব যে মই ভাৰতীয়, লেঠা শেষ। তাতে কান্দিবলগীয়া কি হ'ল? কান্দিব নাপায় নহয়। আৰে নটিচ দিব, যাব, মোকো যদি কোনোবাই কমপ্লেইন দিয়ে ময়ো যাম। কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে আৰু। আগত যিবিলাক আছিল, যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয় নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনেই কষ্ট দিয়ে থাকিম। চলো বাই। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना, जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। সাংবিধানিক প্ৰক্ৰিয়া, নটিচ দিব, আপুনি যাব, আপুনি কব যে মই ভাৰতীয়, লেঠা শেষ। তাতে কান্দিবলগীয়া কি হ'ল? কান্দিব নাপায় নহয়। আৰে নটিচ দিব, যাব, মোকো যদি কোনোবাই কমপ্লেইন দিয়ে ময়ো যাম।